মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ক্লাছ 6 ৰ গণিত কিতাপৰ কৰি চাওঁ আহা 7.11 তলৰ ভগ্নাংশবোৰৰ তিনিটাকৈ সমতুল্য ভগ্নাংশ বিচাৰি উলিওৱা। ইয়াত প্ৰশ্ন দিছে 4টা 5/3 9/7 7/4 আৰু 8/5। এতিয়া আমি ইয়াৰ উত্তৰখিনি চাওঁ। কৈছে সমতুল্য ভগ্নাংশ উলিওৱা। ইয়াত দিছে 5/3। আমাক যদি সমতুল্য ভগ্নাংশ উলিয়াবলৈ কয় আমি এই ভগ্নাংশটো হৰ আৰু লবক দুইটাকে আমি একেটা সংখ্যা আমি পূৰণ কৰিলে এটা সমতুল্য ভগ্নাংশ পাম। এতিয়া ইয়াত আছে হৰ 5 আৰু ইয়াত লব কিমান আছে 3। ধৰি লৈছো আমি ইয়াত দুইটাকে হৰটোক 2 এ পূৰণ কৰিছো, তেতিয়া লবটোকো 2 এ পূৰণ কৰিছো। এতিয়া 3 দুগুণ 6 হৈ গ'ল, 5 দুগুণ কিমান হৈ গ'ল 10। এতিয়া 10/6 টো 5/3 এটা সমতুল্য ভগ্নাংশ। তোমালোকে ইয়াত 2 নিদি বেলেগ আন যিকোনো সংখ্যাও পূৰণ কৰিব পাৰা, কিন্তু এটা কথা মনত ৰাখিবা যে হৰটোক যিটো সংখ্যাই পূৰণ কৰোঁ লবটোক একেটা সংখ্যাই পূৰণ কৰিব লাগিব। ইয়াত আমি 2 এ পূৰণ কৰিছো, ইয়াত 2 এ পূৰণ কৰিব লাগিব, বেলেগ সংখ্যাই পূৰণ কৰিলে নহ'ব। এতিয়া ইয়াত চাওঁ আমি এটা সমতুল্য ভগ্নাংশ পালোঁ 10/6। আকৌ চাওঁ আমি এতিয়া আমি 2 এ পূৰণ কৰিলোঁ, এতিয়া আমি 3 এ পূৰণ কৰি চাওঁ। 3 দুগুণ 9 5 3 গুণ 15। 15/9টো 5/3 এটা সমতুল্য ভগ্নাংশ। এতিয়া আকৌ আমি ইয়াত 5/3টো পাতি লৈছোঁ। ইয়াত আমি 3 এ পূৰণ কৰিলোঁ, ইয়াত 4 এ পূৰণ কৰোঁ। হৰ আৰু লবক 4 এ পূৰণ কৰিছোঁ, 5 4 গুণ 20 3 4 গুণ 12। গতিকে 5/3 আমি তিনিটা সমতুল্য ভগ্নাংশ পালোঁ 10/6 15/9 20/12। তোমালোকে ইয়াত 4 নিদি বেলেগ সংখ্যাও পূৰণ কৰিব পাৰা, 5 6ও পূৰণ কৰি চাব পাৰা। গতিকে 10/6 15/9 আৰু 20/12 আদি হৈছে 5/3 সমতুল্য ভগ্নাংশ। তাৰ পিছৰ প্ৰশ্ন দিছে 9/7। আমি 9/7টো পাতি লৈছোঁ। ইয়াৰ লগত প্ৰথমতে 2 এ পূৰণ কৰিছোঁ, 7 দুগুণ 14 আকৌ 9 দুগুণ 18, মানে 18/14টো 9/7ৰ এটা সমতুল্য ভগ্নাংশ। আকৌ আমি 9/7 পাতি লৈছোঁ। ইয়াত 3 পূৰণ কৰিছোঁ আমি, 3 7 গুণ 21 9 3 গুণ 27। 27/21টো 9/7ৰ এটা সমতুল্য ভগ্নাংশ। আকৌ কৰোঁ, এবাৰ আমি 4 পূৰণ কৰোঁ। ইয়াতে 4 পূৰণ কৰিছোঁ, 7 4 গুণ 28 9 4 গুণ 36। এতিয়া 18/14 27/21 আৰু 36/28 এই তিনিটা হৈছে 9/7ৰ সমতুল্য তিনিটা ভগ্নাংশ। 3 নম্বৰটো আছে 7/4। 7/4টো কৰিবলৈ হ'লে আমি ইয়াত 7/4 পাতি লৈছোঁ। ইয়াত হৰ আৰু লবক দুইটাতে আমি 2টো পূৰণ কৰি দিছোঁ। 7 দুগুণ 14 হৈছে, 4 দুগুণ 8। 7/4 এটা সমতুল্য ভগ্নাংশ হৈছে 14/8। এতিয়া আমি আকৌ 7/4 পাতি লৈছোঁ। এতিয়া আমি 3 পূৰণ কৰি দিম, 4 3 গুণ 12 7 3 গুণ 21। 21/12টো 7/4 এটা সমতুল্য ভগ্নাংশ। আকৌ আমি 7/4 লগত আমি 3 পূৰণ কৰি এতিয়া আমি 4 পূৰণ কৰি দিম, 4 4 গুণ 16 7 4 গুণ 28। 14/8 21/12 আৰু 28/16 এইকেইটা হৈছে 14/8 21/12 আৰু 28/16 এই তিনিটা হৈছে 7/4 তিনিটা সমতুল্য ভগ্নাংশ। তাৰপিছত হৈছে 8/5। আমি 8/5 ইয়াত পাতি লৈছোঁ। 8/5ৰ লগত আমি প্ৰথমতে আমি 2 পূৰণ কৰি দিম, হৰ আৰু লবক একেটা সংখ্যাই। 8 দুগুণ 16 হৈ গ'ল, 5 দুগুণ 10 হৈ গ'ল। গতিকে 16/10টো হ'ল 8/5ৰ এটা সমতুল্য ভগ্নাংশ। এতিয়া আকৌ আমি 3 পূৰণ কৰিম, 8 3 গুণ 24 হৈ গ'ল, 5 3 গুণ 15। 24/15টো 8/5ৰ এটা সমতুল্য ভগ্নাংশ। এতিয়া আমি 4 পূৰণ কৰি দিম, 4 5 গুণ 20 8 4 গুণ 32। গতিকে 32/20 24/15 আৰু 16/10 এই তিনিটা হৈছে 8/5ৰ তিনিটা সমতুল্য ভগ্নাংশ। তোমালোকে ইয়াত মই ইয়াত 2 3 4 পূৰণ কৰিছোঁ, তোমালোকে অন্য সংখ্যা পূৰণ কৰিও সমতুল্য ভগ্নাংশ পাব পাৰা। গতিকে 16/10 24/15 32/20 হৈছে 8/5ৰ তিনিটা সমতুল্য ভগ্নাংশ। ইয়াৰ পিছত দিছে কৰি চাওঁ আহা 7.12 তলৰ ভগ্নাংশকেইটাক লঘিষ্ঠ আকাৰত প্ৰকাশ কৰা। প্ৰথমতে দিছে 60/45 150/90 72/48 80/32 আৰু 465/120। এতিয়া লঘিষ্ঠ আকাৰ মানে হ'ল ভগ্নাংশটো সৰু কৰি দিয়া, লঘিষ্ঠ মানে হ'ল সৰু। এতিয়া প্ৰথম প্ৰশ্নটো চাওঁ আমি 60/45। এতিয়া আমি হৰ আৰু লব চাওঁ। ইয়াত আছে লব আছে 45 আৰু হৰ আছে 60। এতিয়া 45 সংখ্যাটো
আমি যদি 3 লগত 15 পূৰণ কৰোঁ 45 পাম মানে 3 সংখ্যাটো 45ৰ এটা উৎপাদক যেনেকৈ 3 লগত যদি 20 পূৰণ কৰোঁ আমি কিমান পাম 60 পাম মানে 3 সংখ্যাটো 45ৰ উৎপাদক 60ৰ উৎপাদক তাৰমানে 3 সংখ্যাটো 45 আৰু 60 দুইটাৰ সাধাৰণ উৎপাদক আমি এতিয়া লঘিষ্ঠ আকাৰ কৰিবলৈ হ'লে কি কৰিম প্ৰথম এই হৰ আৰু লবৰ দুইটাৰ সাধাৰণ উৎপাদকৰে আমি হৰণ কৰিম এতিয়া আমি দেখিলোঁ 3টো 45ৰ উৎপাদক আৰু 60ৰ উৎপাদক সাধাৰণ দুইটাৰ সাধাৰণ উৎপাদক গতিকে দুইটাকে আমি 3 হৰণ কৰিম দুইটাকে আমি হৰণ কৰিলে পালোঁ 3 60 হৰণ কৰিলে পালোঁ 20 আকৌ 3 45 হৰণ কৰিলে পালোঁ 15 এবাৰ আমি চাওঁ এবাৰ ভগ্নাংশটো হৈ গ'ল 20 ভাগৰ 15 এতিয়া 60 ভাগৰ 45কৈ 20 ভাগৰ 15টো সৰু আমি লঘিষ্ঠ আকাৰ ক্ৰমান্বয়ে কৰি গৈ আছোঁ এতিয়া এইটো আছে 15 আৰু এইটো আছে কিমান 20 এতিয়া 15 সংখ্যাটো যদি কৰোঁ 5 3 গুণ 15 আৰু 20টো কৰিলে 5 4 গুণ 20 তাৰমানে 5টো 15 আৰু 20ৰ দুইটা সাধাৰণ উৎপাদক 15 আৰু 20ৰ দুইটা সাধাৰণ উৎপাদক হৈছে 5 গতিকে আমি দুইটা কিহে হৰণ কৰি দিম 5 হৰণ কৰি দিম 5 হৰণ কৰি দিলোঁ 5 15 হৰণ কৰিলে কিমান হৈ গ'ল 3 5 20 হৰণ কৰিলে কিমান হৈ গ'ল 4 তাৰমানে 60 ভাগৰ 45ৰ লঘিষ্ঠ ৰূপটো কিমান হ'ব 4 ভাগৰ 3 এইটো আমি ইয়াতকৈ আৰু হৰণ কৰিব নোৱাৰোঁ ইয়াৰ আন এটা পদ্ধতি হৈছে আমি অন্য এটা পদ্ধতি শিকি থওঁ 60 ভাগৰ 45 আছিলে 60 ভাগৰ 45 আমি দুইটাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াম উৎপাদক বা সাধাৰণ উৎপাদকৰ ভিতৰত আটাইতকৈ ডাঙৰ উৎপাদকটো উলিয়াম এইটো কয় গ হা উ গ মানে হৈছে গৰিষ্ঠ এইটো হা মানে হৈছে সাধাৰণ আৰু উ মানে হৈছে উৎপাদক এইটো গ খা উ বুলি কয় মানে আটাইতকৈ সিহঁতৰ 45 আৰু 60 আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদকটো আমি উলিয়াই ল'ম সেইটো ছুটি হৰণ নিয়মে উলিয়াই আমি এতিয়া 45 আৰু 60 লৈ লওঁ এতিয়া 45 আৰু 60 আমি জানো দুইটা সংখ্যাৰ সাধাৰণ উৎপাদক হৈছে 3 দুইটা সংখ্যাকে হৰণ যাব 3 15 গুণ 45 আৰু 3 20 গুণ 60 আকৌ যদি চাওঁ 15 আৰু 20ক হৰণ যোৱা সংখ্যা কি হ'ল 5 5 3 গুণ 15 5 4 গুণ 20 এতিয়া আমি শেষত কিমান পালোঁ 3 আৰু 4 পালোঁ 3 আৰু 4ক এটা সংখ্যাই হৰণ যোৱা একৰ বাহিৰে বেলেগ আৰু কোনো নাই সাধাৰণ উৎপাদক গতিকে এতিয়া গ খাও কিমান হ'ব গ খাও হ'ব 3 পূৰণ 5 3 5 গুণ 15 আমি পালোঁ গ খাও কিমান পালোঁ 15 এতিয়া 15 সংখ্যাটোৱে এই 60 আৰু 45 দুইটাকে আমি কিহে হৰণ কৰি দিম একেচোতে 15 হৰণ কৰি দিম কাৰণ এইটো গ খাও কিমান পালোঁ আমি 15 পালোঁ গতিকে আমি 15 হৰণ কৰিলে কিমান হ'ব 15 60 হৰণ কৰিলে 4 হ'ব আৰু 15 45 হৰণ কৰিলে 3 হ'ব এইটো হ'ল ছুটি নিয়ম এইটো হৈছে অকণমান দীঘল নিয়ম আমি দুইটা সাধাৰণ উৎপাদকে ক্ৰমান্বয়ে সৰু সৰু সাধাৰণ উৎপাদকে আমি হৰণ কৰি আমি 4 ভাগৰ 3 পাইছোঁ 2 নম্বৰ দিছে 150 ভাগৰ 90 আমি জানো যে 10 9 গুণ 90 আৰু 10 15 গুণ 150 তাৰমানে 10টো হৈছে 90 এটা উৎপাদক আৰু 10টো হৈছে 150ৰ এটা উৎপাদক তাৰমানে 90 আৰু 150 এটা সাধাৰণ উৎপাদক হৈছে 10 গতিকে কি কৰিম প্ৰথমতে আমি দুইটাক আমি কিহে হৰণ কৰি দিম 10ৰে আমি হৰণ কৰি দিম 10ৰে হৰণ কৰিলে 10ৰে 90 হৰণ কৰিলে কিমান পালোঁ আমি 9 পালোঁ 10ৰে 150 হৰণ কৰিলে কিমান পালোঁ আমি 15 পালোঁ এতিয়া ভগ্নাংশটো 150 ভাগৰ 90তকৈ এইটো 15 ভাগৰ 9টো সৰু হ'ল আকৌ আমি 15 ভাগৰ 9টো আমি সৰু কৰিব পাৰিম নি চাওঁ আমি 15 ভাগৰ 9টো পাতি লৈছোঁ এতিয়া আমি জানো যে 9 মানে 3 3 গুণ 9 3 3 গুণ 9 আকৌ 15 মানে 3 5 গুণ 15 এই 3টো 9 এটা উৎপাদক আকৌ এই 3টো 15ৰ এটা উৎপাদক গতিকে 9 আৰু 15ৰ সাধাৰণ উৎপাদক কিমান হৈছে 3 গতিকে আমি এই ভগ্নাংশটো এতিয়া কিহে হৰণ কৰিম 3 হৰণ কৰি দিম 3 হৰণ কৰি দিলে 3 3 গুণ 9 আৰু 3 5 গুণ 15 গতিকে এতিয়া 3 আৰু 5 এই 3 আৰু 5ৰ একৰ বাহিৰে সাধাৰণ উৎপাদক নাই গতিকে এইটোৱে হৈছে 150 ভাগৰ 90 লঘিষ্ঠ আকাৰ 150 ভাগৰ 90 লঘিষ্ঠ আকাৰ হৈছে 5 ভাগৰ 3 আমি লিখিব লাগিব 150 ভাগৰ 90
লঘিষ্ঠ ৰূপ হৈছে 5/3 ইমানটো শেষ কৰিলে হৈ যাব তাৰপিছত হৈছে 3 নম্বৰটো 72/48 72/48 এটো আমি চাও 72 আৰু 48 ৰ সাধাৰণ উৎপাদক কি আছে আমি চাও এটা জানো যে আমি 8 6 গুণ 48 হৈ গল আকৌ 8 9 গুণ 72 হৈ গল তাৰ মানে 8 টো হৈছে 48 ৰ উৎপাদক আৰু 8 টো হৈছে 72 ৰ উৎপাদক তাৰ মানে 48 আৰু 72 ৰ 48 আৰু 72 ৰ সাধাৰণ উৎপাদক হৈছে 8 গতিকে আমি প্ৰথমতে কি কৰিম 72/48 আমি প্ৰথমতে দুইটাকে আমি কিহে হৰণ কৰিম 8 ৰে হৰণ কৰিম কাৰণ 8 টো 48 আৰু 72 দুইটাৰ সাধাৰণ উৎপাদক এটো হৰণ কৰিলে কিমান হ'ব 8 ৰে 48 হৰণ কৰিলে 6 হৈ যাব 8 ৰে 72 হৰণ কৰিলে 9 হৈ গল এতিয়া 9/6 9/6 টো আৰু হৰণ কৰিব পাৰি নি আমি চাও লঘিষ্ঠ আকাৰত প্ৰকাশ কৰিব পাৰি নেকি 9/6 এতিয়া 6 মানে জানো আমি 3 2 গুণ 6 আকৌ 9 মানে 3 3 গুণ 9 এতিয়া 3 সংখ্যাটো 6 ৰ উৎপাদক 9 ৰ উৎপাদক গতিকে 3 সংখ্যাটো 6 আৰু 9 দুইটাৰ সাধাৰণ উৎপাদক দুইটাৰে সাধাৰণ উৎপাদক আছে গতিকে আমি 6 টোক আমি 3 এ হৰণ কৰিম আকৌ 9 টোক আমি 3 এ হৰণ কৰিম হৰণ কৰিলে কিমান হ'ব এটো হৈ গল 3 2 গুণ 6 হৈ গল আৰু 3 3 গুণ 9 তাৰ মানে 72/48 ৰ লঘিষ্ঠ ৰূপটো কোনটো হ'ব লঘিষ্ঠ ৰূপ কিমান হ'ব এতিয়া 3/2 72/48 ৰ লঘিষ্ঠ ৰূপ কিমান হ'ল 3/2 পিছৰ প্ৰশ্নটো আছে 80/32 এতিয়া আমি 80/32 টো পাতি লৈছো আমি জানো যে 80 আৰু 32 আমি জানো যে 8 4 গুণ হৈ গল 32 আকৌ 8 10 গুণ কিমান হৈ গল 80 এতিয়া 8 টো 32 ৰ উৎপাদক 8 টো 80 ৰ উৎপাদক তাৰ মানে 32 আৰু 80 সাধাৰণ উৎপাদক 8 আমি কি কৰিম দুইটাকে এতিয়া 32 আৰু 80 দুইটাকে আমি হৰণ কৰিম 8 ৰে হৰণ কৰিম 8 ৰে হৰণ কৰিলে 4 হৈ গল 8 4 গুণ 32 8 ৰে 80 হৰণ কৰিলে কিমান হৈ গল 8 10 গুণ 80 আমি এতিয়া 4 আৰু 10 টো চাও 4 আৰু 10ক আৰু লঘিষ্ঠ আকাৰত প্ৰকাশ কৰিব পাৰি নেকি 2 2 গুণ 4 হৈ গল আকৌ 2 5 গুণ 10 এতিয়া 2 টো 4 ৰ এটা উৎপাদক এই 2 টো 10 ৰ এটা উৎপাদক তাৰ মানে 4 আৰু 10 ৰ সাধাৰণ উৎপাদক হৈ গল 2 আমি এতিয়া দুইটাকে হৰণ কৰিম এতিয়া 2 এ হৰণ কৰি দিম 2 এ যদি আমি হৰণ কৰো কিমান হ'ব 2 2 গুণ 4 2 5 গুণ 10 এতিয়া ইয়াত থাকিলে লব থাকিলে 2 আৰু 5 এতিয়া 2 আৰু 5 ৰ একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই গতিকে আমি 80/32 ৰ লঘিষ্ঠ ৰূপ কোনটো হ'ব 5/2 80/32 ৰ লঘিষ্ঠ ৰূপ হ'ল 5/2 এটোই হ'ল ইয়াৰ উত্তৰ তাৰপিছত আছে 465/120 465/120 আমি এটলো পাই লৈছো 465/120 এতিয়া আমি চাও লব আৰু হৰটো চাও লবটো আছে 120 আমি জানো যে 5 ৰ লগত 5 2 গুণ 10 5 ৰ লগত 24 পূৰণ কৰিলে আমি 120 পাম তাৰ মানে 5 টো এটা 120 ৰ এটা উৎপাদক হয় তাৰপিছত চাও 465 আমি যদি 5 ৰ লগত 5 9 গুণ 45 5 3 গুণ 15 5 ৰ লগত যদি আমি 93 পূৰণ কৰো আমি পাম 465 তাৰ মানে 5 টো 465 ৰ এটা উৎপাদক তাৰ মানে 120 আৰু 465 এটা সাধাৰণ উৎপাদক কোনটো হ'ব 5 আমি দুইটা সংখ্যাকে এতিয়া লব আৰু হৰক আমি হৰণ কৰি দিম 5 এ হৰণ কৰি দিম আমি 5 এ আমি হৰণ কৰিলত কি হ'ল 120 ক 5 এ হৰণ কৰিলে কিমান পাম আমি 24 পাম আমি ইয়াত পাতিলো 24 পাম 465 ক 5 এ হৰণ কৰিলে কিমান পাম আমি 93 পাম আমি এতিয়া 93/24 এই ভগ্নাংশটো আৰু হৰণ কৰিব পাইনি চাও আমি ইয়াত দিয়া আছে 24 3 8 গুণ কিমান হ'ব 24 তাৰ মানে 3 টো এটা 24 ৰ সাধাৰণ উৎপাদক আকৌ 3 লগত আমি 31 পূৰণ কৰিলে আমি 93 পাম তাৰ মানে 3 টো 93 ও এটা সাধাৰণ উৎপাদক
3 into 93 এটা উৎপাদক গতিকে 24 আৰু 93 এটা সাধাৰণ উৎপাদক কিমান হ'ব 3 গতিকে দুইটা আমি কি কৰিম হৰণ কৰি দিম 3 হৰণ কৰি দিম এতিয়া 3 আমি হৰণ কৰিলে কিমান পালো আমি এটো পালো 8 এটো পালো 31 এতিয়া 31 ভাগৰ 8 এতিয়া 8 আৰু 31 ৰ মাজত কোনো একৰ বাহিৰে সাধাৰণ উৎপাদক নাই গতিকে এইখিনি এইটো ভগ্নাংশ আমি আৰু সৰু কৰিব নোৱাৰো গতিকে আমি লিখিম 465 ভাগৰ 120 ৰ লঘিষ্ঠ ৰূপ হ'ল 31 ভাগৰ 8 কৰিছা 7.13 ইয়াৰ এই প্ৰশ্নটি চাওঁ তলৰ চিত্ৰকেইটাৰ লগত জড়িত উপযুক্ত ভগ্নাংশটো নিৰ্ণয় কৰা ইয়াত দুটা চিত্ৰ দিছে এটা দিছে আমাৰ এটো 1 নম্বৰটো প্ৰথম ছবিটো চাওঁ আমি কেটা ভাগ কৰিছে 1 2 3 4 5 6 7 8 ইয়াত 8 ভাগৰ 8 ভাগ কৰি 4 ভাগৰ ৰং দিয়া আছে পিছতে চাওঁ আমি 8 ভাগ কৰি ইয়াত 8 ভাগ আছে 1 2 3 4 5 6 7 8 8 ভাগ কৰি 6 ভাগৰ ৰং দিয়া আছে দুইটা আমি যোগ কৰিলে কিমান হ'ব কৰিছে ইয়াত দিয়া আছে 8 ভাগৰ 4 ৰং আৰু ইয়াত দিয়া আছে 8 ভাগৰ 6 ৰং চিত্ৰটো আমি আঁকি লৈছো এটা ভগ্নাংশ কিমান হৈ গ'ল 8 ভাগৰ 4 1 2 3 4 8 ভাগৰ 4 ৰং দিছে আৰু এটো দিছে 8 ভাগৰ 6 আমি দেখিলো ইয়াত 4টা অংকৰ ৰং আছে ইয়াত 6টা অংকৰ ৰং আছে মানে 4 আৰু 6 হলে 10টা অংকৰ ৰং হ'ব আমি এই ছবিটো আঁকি লৈছো এই একেটা ছবিয়ে আমি 8 ভাগ কৰি আঁকি লৈছো এতিয়া আমি দেখিলো 8 ভাগৰ 4 ইয়াত 4টা অংকৰ ৰং ইয়াত 6টা অংকৰ ৰং আছে একে সমান আকাৰ তাৰমানে 4 আৰু 6 আমি যোগ কৰিলে কিমান হ'ব 10টা অংকৰ ৰং দিব লাগিব 10টা অংকৰ ৰং দিবলৈ হলে ইয়াত 8টা অংক আছে গতিকে আমি এই গুটেকিটা ৰং দি লৈছো 8টা এই গুটে 8টা ৰং দিলো তাৰমানে এই ছবিটো কি হল আমি এতিয়া 8টা ৰং দিলো আৰু দুটা লাগে গতিকে আৰু দুটা কাৰণে আমি পিছৰ ছবিটোৰ ৰং দি দিছো দুটা সৰু অংক লাগে এই দুটা আমি সৰু অংক ৰং দি দিছো এতিয়া 10টা হৈ গল ইয়াত 8টা আৰু ইয়াত দুটা মুঠতে 4 6 10 গতিকে ইয়াতো 8টা আৰু ইয়াত দুটা দি দিলো তাৰ মানে এটোত আমি 8 ভাগৰ 8 8টা ইয়া 8টা ঘৰ আছিল 8 ভাগৰ 8 মানে আমি গোটেই ঘৰটোৰ ৰং দি দিলো গোটেই ছবিৰ ৰঙত ৰং দি দিলো আৰু ইয়াত কিমান থাকিলে 8 ভাগৰ 2 তাৰ মানে কি 8 ভাগৰ 4 আৰু 8 ভাগৰ 6 মানে কিমান হৈ গল 8 ভাগৰ 8 যোগ 8 ভাগৰ 2 8 ভাগৰ 8 আৰু 8 ভাগৰ 2 ইয়াত 8 ভাগৰ 8 আৰু 8 ভাগৰ 2 তাৰ মানে ইয়াত 8টা ঘৰ ইয়াত দুটা ঘৰ সৰু ঘৰ ৰং দিয়া আছে মুঠতে কিমান হ'ব 8 ভাগৰ ইয়াত 8টা আৰু দুটা কিমান হৈ গল 8 ভাগৰ 10 এতিয়া 8 ভাগৰ 10 মানে কিমান 8 ভাগৰ 10 মানে আমি ইয়াত দিছো এটা ঘৰ ৰং দিলো এটা সম্পূৰ্ণ ঘৰ ৰং দিলো আৰু ইয়াত দিলো 8 ভাগৰ 2 তাৰ মানে কিমান হ'ব আমি এটা ঘৰ ৰং দিলো আৰু 8 ভাগৰ 2 দিলো এটা মিশ্ৰ পূৰ্ণাংক বুলি কয় এক সমষ্টি 8 ভাগৰ 2 বুলি আমি ইয়াত এটো পঢ়ো 2 নম্বৰ চিত্ৰটো চাইছো আমি দুটা বৃত্ত দিয়া আছে এই বৃত্তটোত 12 ভাগ কৰা হৈছে 1 2 3 4 5 6 7 8 9 10 11 12 ইয়াত 12 ভাগৰ 4 অংকত ৰং কৰা আছে আৰু এই বৃত্তটো 12 ভাগৰ 9 অংকত ৰং কৰা আছে দুইটা বৃত্ত লগ লগাই দিলে কিমান হ'ব হদিছে এতিয়া আমি ছবিটো ইয়াত আঁকি লৈছো এই ছবি প্ৰথম চিত্ৰটোত আছিল 12 ভাগৰ 4 অংকত ৰং আছিল আমি ইয়াত লিখিম 12 ভাগৰ 4 পিছৰ ছবিটোত আছিল 12 ভাগৰ 9 অংকত ৰং কৰা হৈছিল এতিয়া দুইটা যোগ কৰিলে কিমান হ'ব ইয়াত 4 অংক ইয়াত 9 অংক 4 এ 9 কিমান হ'ব 13 কিন্তু এই বৃত্তটোত 12টা ঘৰ আছে হে গতিকে প্ৰথম বৃত্তটোত আমি 12 ভাগৰ 12টা ৰং কৰি দিম গোটেই 12টা ঘৰ আমি ৰং কৰি দিম 12 ভাগৰ 12 মানে আমি কি কৰিলো গোটেই ছবিটো গোটেই এটা সম্পূৰ্ণ ছবিত আমি ৰং কৰিলো 12 ভাগৰ 12 মানে আমি 1 বুলি লিখি থব লাগিব তাৰ পিছত আমাক 12 অংক হলে আমি 4 এ 9 যোগ কৰি কিমান পাইছিলো 13 এটা 12 অংক হলে আৰু আমাক কিমান লাগে এটা অংক লাগে এটা সৰু অংক লাগে আমি এই এটা সৰু অংক আমি ৰং কৰিছো এটো হৈ গল 12 ভাগৰ 1 তাৰ মানে আমি যেতিয়া দুইটা যোগ কৰিম 12 ভাগৰ 4 আৰু 12 ভাগৰ 9 যোগ কৰিলে আমাৰ কিমান হ'ব 12 ভাগৰ 4 আৰু 9 যোগ কৰিলে কিমান 13 হৈ গল
12 ভাগৰ 13 12 ভাগৰ 13 মানে এটা আমি 12 ভাগৰ 13 মানে কি হ'ল আমি এটা সম্পূৰ্ণ অংকত ৰং কৰিলো আৰু এটা 12 ভাগৰ 1 অংকত ৰং কৰিলো এটো 12 ভাগৰ 12 মানে যেহেতু আমাৰ 1 গতিকে আমি ইয়াত পাতিছো 1 + 12 ভাগৰ 1 এতিয়া 1 + 12 ভাগৰ 1 কৰিলে 1 সমষ্টি 12 ভাগৰ 1 এটো হ'ল মিশ্ৰ পূৰ্ণাংক